চাওক গোটেই সামগ্ৰিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে আমি সদায় উৎসাহেৰে বাট চাই থাকোঁ আৰু কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক উপহাৰ দিবৰ কাৰণে আহি আছে 4,000 কোটি টকাৰ নতুন বিমানবন্দৰ পিছদিনা নামৰূপ সাৰ কাৰখানাৰ নতুন উৎপাদনক্ষম গোট প্ৰায় 10,000-11,000 কোটি টকাৰ গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমলৈ আহে উপহাৰ আন্তঃগাঁথনি লৈ আহে আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমাৰ এগৰাকী সৰ্বোচ্চ নেতাক আদৰিবৰ কাৰণে সদায় হৃদয়েৰে প্ৰস্তুত হৈ থাকে গতিকে আমি তেখেতক অসমলৈ উষ্ম আদৰণি জনোৱাৰ কাৰণে সামগ্ৰিকভাৱে সকলো প্ৰস্তুতি আমি প্ৰায় চূড়ান্ত কৰি তুলিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাইলৈ বিজেপি কাৰ্যালয়ত আহিব ইয়াতকৈ বিজেপিৰ কাৰ্যকৰ্তাক আৰু বেলেগ আনন্দৰ খবৰ সুখবৰ নালাগে যে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ এটা নিজৰ কাৰ্যালয়ত আমাৰ কাৰ্যালয় সন্ত্ৰীশ মন্দিৰত প্ৰধানমন্ত্ৰী আহিব গতিকে ইয়াত আমি টাইমটো এতিয়া একজেক্টলি পিয়ামই হেৰি কৰিব তথাপিও 40 মিনিট সময়টো কমেও থাকিব গতিকে আমাৰ কিছু জ্যেষ্ঠ কাৰ্যকৰ্তা আমাৰ সন্মানীয় সাংসদ বিধায়ক সকলৰ সৈতে কিছু মত বিনিময় কৰিব গতিকে এনেধৰণে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে আমাৰ কাৰ্যালয়টোকো আমি আকৌ অকণমান আজি ঠিক ঠাক কৰিছোঁ আপোনালোকে দেখিছে ইয়াৰ নৈসৰ্গিক দিশ যিটো দিশ আছে সেই দিশটো বিভাৱে ইয়াত আপোনালোকে প্ৰাকৃতিক পৰিৱেশত গছপুলিবিলাক দেখিবলৈ পাইছে এইটো আজি ৰোৱা গছপুলি নহয় যে প্ৰধানমন্ত্ৰী আহিব বুলি নতুনকৈ গছপুলি ৰুইছোঁ এনেকুৱা নহয় বিজেপিৰ কাৰ্যালয় যিদিনা উদ্বোধন হৈছিল সিদিনাৰ পৰাই আমাৰ ইয়াত গছপুলি বা অন্যান্য যিবিলাক পৰিৱেশ সেই পৰিৱেশবিলাক আমি এনেদৰে ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ তথাপিও আকৌ অকণমান আৰু সজাই পৰাই তোলাৰ প্ৰয়াস কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু আপোনালোকে জানে স্বচ্ছ ভাৰত অভিযানৰ মূল কাণ্ডাৰী গতিকে স্বচ্ছতাৰ দিশটোত আমি বেছি গুৰুত্ব দিছোঁ নাই বৈঠক নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কাইলৈ যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰ্যালয়ৰ যিখিনি প্ৰস্তুতি লাগে কিমান সংখ্যক কাৰ্যকৰ্তা আহিব ক'ত বহিব কেনেকৈ প্ৰধানমন্ত্ৰী ক'ত সোমাব কেনেকৈ যাব ইত্যাদি গোটেইখিনি কথাৰ যিটো ফাইনেল টাচ বুলি কোৱা হয় চূড়ান্ত যিখিনি প্ৰস্তুতি সেইখিনি আজি তেখেতে নিজে আহি ইয়াত উপস্থিত হৈ চাই গৈছে আৰু দুই এটা সৰু সুৰা তেখেতৰ পৰামৰ্শ আছিল সেইখিনিও আমাক দি থৈ গৈছে গতিকে আমি সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ মন্দিৰত আদৰিবৰ কাৰণে আজি আমি প্ৰায় চূড়ান্ত সকলো দিশ আমি চোৱা চিতা কৰিছোঁ আৰু কিছু সময় পিছত আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডাদেৱ আহি পাব আৰু ইতিমধ্যে আমাৰ সহপ্ৰভাৰী দৰ্শনা জৰদুছ ডাঙৰীয়ানী ইতিমধ্যে আহি আমাৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছে গতিকে পাণ্ডাজীয়ে 9 বজাৰ বিমানত আহিব তেখেতো থাকিব কাইলৈ আমাৰ ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া নিজে আছে আমি ৰাতিপুৱা আজি প্ৰভাৰী ডাঙৰীয়া মই আমাৰ দলৰ সাধাৰণ সম্পাদকসকল সকলোৱে গৈ আমি কাইলৈৰ উদ্বোধনী অনুষ্ঠান আৰু বাকী সকলো দিশ আমি আজি নিজে কিছু আমাৰ দলৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ সেইখিনি আমি নিজে তদাৰক কৰিছোঁ আৰু নিশ্চিতভাৱে কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ লক্ষাধিক লোক ৰাইজ উপস্থিত হ'ব সভাটো থাকিব আৰু যিটো পথেৰে তেখেত আহিব সেই পথৰ একফালে যোনফালেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব এটা ফালত আমাৰ হাজাৰ হাজাৰ আমাৰ দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে তেখেতক উষ্ম আদৰণি জনাবৰ কাৰণে সাজু হৈছে